नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্রীমদ্ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৭বিংশতি সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ প্ৰকৃতি ক্ৰিয়মাণানি গুণৈঃ কৰ্মাণি সৰ্বশঃ अहंकार विमूढात्मा कर्ताहमिति मन्यते। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ মিছা অহংকাৰৰ ফলত বিভ্ৰান্ত হৈ থকা আত্মাটোৱে প্ৰকৃতিৰ যি বিশিষ্ট তিনিটা গুণৰ দ্বাৰা সম্পাদিত সকলোবিলাক কামৰে ময়েই কৰ্তা ময়েই ধৰ্তা এই অহংভাৱ লৈ মনতে ভাবি লয়। শ্লোকভাগীৰ প্ৰসংগক্ৰমে এনে ধৰণৰ কথা উল্লেখ কৰিব পাৰি যে কৃষ্ণ ভাৱনা সম্পন্ন মানুহ আৰু দেহকে আত্মা বুলি ভবা মানুহ দুয়োজনে একেই কাম কৰিলেও দুয়োজনকেই দেখাত একেই স্তৰৰ মানুহ যেন লাগিব পাৰে, কিন্তু বাস্তৱিকতে এই দুয়োজনৰ অৱস্থাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য থাকে। অৰ্থাৎ দেহকে আত্মা বুলি ভবা জড়বাদী এজনে মিছাতেই এই অহংকাৰ লৈ থাকে যে তেওঁ এই সকলো কাম নিজেই কৰিছে। তেওঁ এই কথা নাজানে যে এই শৰীৰৰ কাৰ্যকলাপসমূহ জড় প্ৰকৃতিয়ে ঘটাব আৰু পৰমেশ্বৰৰ প্ৰভাৱত সেই জড় প্ৰকৃতি সক্ৰিয় হৈ উঠিব পাৰে। জড়বাদীজনে এই কথা নাজানে যে দৰাচলতে তেওঁৰ পৰম নিয়ন্তা হ'ল ভগৱান কৃষ্ণ। মিছা অহংকাৰ লৈ থকাজনে দৰাচলতে তেওঁৰ সেই কথা উপলব্ধি কৰিব নোৱাৰে যে সকলো কাম তেওঁ নিজেই স্বতন্ত্ৰভাৱে কৰিছে বুলি ভাবে, আৰু এইটোৱেই তেওঁৰ অজ্ঞাত লক্ষণ। তেওঁ এই কথা নাজানে যে পৰমেশ্বৰৰ নিৰ্দেশ মতে এই সকলো প্ৰকৃতি মানুহৰ স্থূল দেহ আৰু সূক্ষ্ম দেহ দুয়োটাই সৃষ্টি কৰিছে। এনে হোৱা নাই বা তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন হৈ তেওঁৰ দেহ আৰু মন সকলো ক্ৰিয়া কলাপৰ যি কৃষ্ণৰ কামত লগাব লাগে সেই কাৰ্য তেওঁ কৰিব পৰা নাই। অজ্ঞজনে এই কথাও নাজানে যে পৰমেশ্বৰ ভগৱানৰ আন এটা নাম ঋষিকেশ, অৰ্থাৎ জড় দেশত থকা ইন্দ্ৰিয়সমূহক নিয়ন্তা। এনে অজ্ঞতাৰ কাৰণ এই যে কেৱল ইন্দ্ৰিয়ৰ তৃপ্তি সাধনৰ কামত ইন্দ্ৰিয়বিলাকৰ অপব্যৱহাৰ কৰাৰ ফলত মিছা অহংকাৰে তেওঁ একেবাৰে বিভ্ৰান্ত কৰি পেলায়, আৰু তাৰ ফলত কৃষ্ণৰ লগত তেওঁৰ যি এই নিত্য সম্বন্ধ আছে তাৰ কথাও একেবাৰে পাহৰি গৈছে। অৰ্থাৎ এই যে আমাৰ তিনিটা প্ৰকৃতিৰ গুণ সত্য ৰজতম, সেই তিনিটা গুণেই আমাৰ শৰীৰত ক্ৰিয়া প্ৰতিক্ৰিয়া কৰি থাকে। সত্য গুণৰ পৰা সাত্বিক ভাৱৰ জাগ্ৰত হয়, ৰজগুণৰ পৰা ৰাজসিক ভাৱৰ জাগ্ৰত হয়, আৰু তম গুণৰ পৰা তামসিক ভাৱৰ জাগ্ৰত হয়। আৰু এই তিনিটা গুণ যেতিয়া আমাৰ শৰীৰত সমাবিষ্ট হয় তেতিয়া আমি নিজকে অহম বুলি ভাবোঁ। সেয়েহে ইয়াতে কৈছে যে সেই যি কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি আৰু যিয়ে নিজৰ দেহটোকে আত্মা বুলি ভাবি বা নিজকে কৰ্তা হৰ্তা বুলি ভাবে সেই ব্যক্তিৰ মাজত এই পাৰ্থক্য জনাইছে এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।